নমস্কাৰ, মই ডক্টৰ সৌৰভ। পুৰীলৈ বুলি আমি গোটেই ফেমিলিটো ওলালোঁ। ভাবিলোঁ ব্লগ ৰূপে আপোনালোকক দেখাম। গুৱাহাটী এয়াৰপৰ্টত আমাৰ ছিকিউৰিটি চেক ইনৰ পিছত আমি প্লেনত উঠা মুহূৰ্তটো দেখাইছোঁ। টিকেটবোৰ তেওঁলোকে চোৱাৰ পিছত আমাক প্লেনত উঠিব দিলে। দীঘলীয়া শাৰীৰে আমি লাইনত গৈ আমাৰ ছিটটো পালোঁ। দুখনমান ফটো তুলি ৰাখিলোঁ, আপোনালোকক দেখাইছোঁ। এয়াৰ হোষ্টেছ বাইদেউগৰাকীকো দেখিলোঁ। বাহিৰত এখন স্পাইচ জেট প্লেন ৰখি থকা দেখিলোঁ। আমাৰ প্লেনখন ঘূৰাব ধৰিলে। বহুত সময় প্লেনখন ঘূৰোৱাৰ পিছত মেইন ৰানৱেত আহি প্লেনখন উৰি যোৱা বা টেক অফ হোৱা মুহূৰ্তটো অলপ বেলেগ ধৰণৰ এটা অনুভৱ হয়। সেইটোও দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাতিৰ আকাশৰ পৰা তললৈ চোৱা অভিজ্ঞতা হ'ল। গৈ আমি ভুৱনেশ্বৰ এয়াৰপৰ্ট পালোঁগৈ। মাক দুখনমান ফটো তুলি দিলোঁ। ৰাতি তেনেকৈ পুৰীত আমি থাকি দ্বিতীয় দিনা আমি জগন্নাথ দৰ্শন কৰিলোঁ। প্ৰথমবাৰ জগন্নাথ মন্দিৰ গৈ খুব এটা ভাল লাগিলে। এনেকৈ আমি জগন্নাথ প্ৰভুৰ দৰ্শন কৰিলোঁ। জয় জগন্নাথ। পিছত আমি সাগৰলৈ বুলি গতি কৰিলোঁ। সাগৰৰ পাৰত গৈ ভাল লাগিলে। মাৰো বহুত ভাল অনুভৱ হ'ল। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ। ইয়াৰ পিছত আমি কলকাতা আহিলোঁ। কলকাতাত কি চালোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম নেক্সট ব্লগত। ষ্টে টিউনড। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক।